নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। আজিৰ ভিডিঅ'টোত মই তোমালোকক অসমীয়া বিষয়ৰ অসমীয়া ব্যাকৰণৰ বাক্যৰ পৰিৱৰ্তন মানে সৰল যৌগিক আৰু জটিল বাক্যৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। বলা ছাত্ৰ ছাত্ৰী পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাক্যৰ পৰিৱৰ্তন মানে সৰল যৌগিক আৰু জটিল তিনিটা থাকে। বাক্যৰ গঠন অনুযায়ী তিনিটা ভাগত ভাগ কৰিব পাৰি। এক নম্বৰ হৈছে সৰল বাক্য, 2 নম্বৰ জটিল বাক্য বা মিশ্ৰ বাক্য আৰু যৌগিক বাক্য। সৰল বাক্য যি বাক্যত এটা মাত্ৰ কৰ্তা, যোনটো বাক্যত এটা মাত্ৰ কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে তাক সৰল বাক্য বোলে। যেনে উদাহৰণ হ'ল বেলি ওলাইছে। বেলি হৈছে এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া হৈছে ওলাইছে। ৰামে শিক্ষকক শ্ৰদ্ধা কৰে। 2 নম্বৰ জটিল বা মিশ্ৰ বাক্য এটা প্ৰধান বাক্যৰ লগত এটা বা ততোধিক অধিক অপ্ৰধান বাক্য বা খণ্ড বাক্য বা বাক্যাংশ সংগতিপূৰ্ণভাৱে লগ লাগি যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক মিশ্ৰ বা জটিল ভগ্নাংশ বুলি কোৱা হয়। এতিয়া এটা প্ৰধান বাক্যৰ লগত কি থাকে? এটা প্ৰধান বাক্যৰ লগত এটা বা ততোধিক অধিক অপ্ৰধান বাক্য বা খণ্ড বাক্য বা বাক্যাংশ সংগতিপূৰ্ণভাৱে লগ লাগি যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক মিশ্ৰ বা জটিল বাক্য বোলে। এতিয়া যত্ন কৰিলে ৰত্ন পায়। ইয়াত কি হৈছে? দুটা বাক্য লগ হৈ এটা বাক্যাংশ গঠন হৈছে আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। দেউতাৰে আহি পালে মোক খবৰ দিবা। যদি তুমি আবেলিলৈকে আহা তেতিয়া আমি ফুৰিবলৈ যাম। 3 নম্বৰ এতিয়া যৌগিক বাক্য যি বাক্যত দুটা বা তাতকৈ অধিক সৰল বা মিশ্ৰ বাক্য অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সেই বাক্যক যৌগিক বাক্য বোলে। যি বাক্যত কি হয়? দুটা বা তাতকৈ অধিক সৰল বা কি হ'ব লাগিব তাত? সৰল বাক্য দুটা বা তাতকৈ বেছি বা মিশ্ৰ বাক্য কি হ'ব লাগিব? অব্যয়ৰ দ্বাৰা যুক্ত হয়। অব্যয়ৰ দ্বাৰা যুক্ত হ'লে এটা সম্পূৰ্ণ অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সেই বাক্যক যৌগিক বাক্য বলে। যৌগিক বাক্য 4 প্ৰকাৰৰ হ'ব পাৰে। 1 নম্বৰ সৰল বাক্য প্লাছ সৰল বাক্য যৌগিক বাক্য। তেতিয়া দুটা সৰল বাক্য লগ হৈ এটা যৌগিক বাক্য হয়। তেতিয়াহ'লে কি হয়? এতিয়া দুটা বাক্য যোগ হৈ যৌগিক বাক্য হৈছে। উদাহৰণ এতিয়া বেলি পূব পিনে ওলাই আৰু পশ্চিম পিনে মাৰ যায়। ইয়াত অব্যয় কি যুক্ত হৈছে? আৰু হৈছে। এই বাক্যটোত দুটা সৰল বাক্য আছে। এই বাক্যটোত কি আছে? দুটা সৰল বাক্য আছে। বেলি পূব পিনে ওলায় আৰু বেলি পশ্চিম পিনে মাৰ যায়। এই সৰল বাক্যক দুটাক আৰু অব্যয় যুক্ত কৰি ওপৰৰ যৌগিক বাক্যটো গঠন কৰিছে। তেনেকৈ নম্বৰ এতিয়া সৰল বাক্য আৰু মিশ্ৰ বাক্য এটা সৰল বাক্য হ'ব লাগিব, এটা মিশ্ৰ বাক্য হৈ কি হয়? যৌগিক বাক্য হয়। উদাহৰণ অমল চোকা বুদ্ধিৰ ল'ৰা, যদিও নিয়মিতভাৱে পঢ়া শুনা নকৰাৰ ফলত সি পৰীক্ষাত ভাল নম্বৰ নাপালে। এই বাক্যৰ অমল চোকা বুদ্ধিৰ ল'ৰা অংশটো এটা কি হ'ল? অমল হ'ল চোকা বুদ্ধিৰ ল'ৰা অংশটো এটা সৰল বাক্য আৰু নিয়মিতভাৱে পঢ়া শুনা নকৰাৰ ফলত সি পৰীক্ষাত ভাল নম্বৰ নাপালে অংশটো কি হ'ব? জটিল বা মিশ্ৰ বাক্য। এই দুটা বাক্যক যুক্ত কৰিছে যদিও অব্যয়। এতিয়া 3 নম্বৰ হ'ল মিশ্ৰ বা জটিল বাক্য প্লাছ সৰল বাক্য। এটা মিশ্ৰ বাক্য হ'ব লাগিব, এটা সৰল বাক্য হৈ এটা যৌগিক বাক্য গঠন হয়। উদাহৰণ পঢ়া শুনাত আগবাঢ়িবলৈ আবিদে বৰ পৰিশ্ৰম কৰিছিল, গুণেহে সি এইবাৰ প্ৰথম হ'ব পাৰিলে। পঢ়া শুনাত আগবাঢ়িবলৈ আবিদে বৰ পৰিশ্ৰম কৰিছিল অংশটো এটা কি হ'ল? জটিল বা মিশ্ৰ বাক্য আৰু সি এইবাৰ প্ৰথম হ'ব পাৰিলে অংশটো হ'ল সৰল বাক্য। দুয়োটা বাক্যকে গুণহে অব্যয় যুক্ত কৰিছে। এতিয়া নম্বৰ হৈছে মিশ্ৰ বা জটিল বাক্য। এটা মিশ্ৰ জটিল বাক্য হ'ব লাগিব আৰু আনটো মিশ্ৰ বা জটিল বাক্য হৈ যৌগিক বাক্য। এতিয়া 2020 চনত আহিছিল, এইটো তোমালোকে ভালকৈ চাবা। সৰল বাক্য, মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে? প্ৰত্যেকৰ একোটাকো উদাহৰণ দিয়া। মই এতিয়া এইটো অলপ আগতে ডিছকাছ কৰিছোঁ, তোমালোকে এইটো ভালদৰে চাবা। এতিয়া পৰীক্ষাত এনেকুৱা আহিব, কুৱেশ্যনটো কি হ'ব? জটিল বাক্যটো সৰল বাক্য নিয়ে। এইটো 2019 চনত আহিছিল। সঁচা কথা ক'বা তেতিয়াই সকলোৱে মৰম কৰিব। এইটো কি আছে? জটিল বাক্য আছে। এতিয়া সৰল কৰিবলৈ হ'লে সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। এতিয়া নম্বৰ যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। এইটো 2018 চনত আহিছিল। তোমালোকে এইটো সৰল বাক্যলৈ নিবলৈ হ'লে কি কৰিব লাগিব? পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিব পাৰি।
তেনেকৈ এতিয়া গ নম্বৰ 2017 আৰু 2015 চনত আহিছিল যিজন লোক অকৃতজ্ঞ তেওঁ কতো স্থান নাপায়। এতিয়া সৰল বাক্য হ'ব অকৃতজ্ঞ লোক কতো স্থান নাপায়। তেওঁ আৰু যিজন এইটো লুপ্ত হৈ গ'ল। যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে। এইটো কিহত নিব লাগিব? মিশ্ৰ বাক্যটো সৰল বাক্যত নিব লাগিব। এতিয়া যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই ব্যৰ্থা। এইটো কিহত নিব লাগিব? সৰল বাক্যলৈ। শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা। তেনেকৈ 5 নম্বৰ অকৃতজ্ঞ লোকে কতো আসন নাপায়। যি লোক অকৃতজ্ঞ তেওঁ কতো আসন নাপায়। তেনেকৈ এতিয়া সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ লৈ যোৱা বা মিশ্ৰ বাক্যৰ পৰা সৰল বাক্য লৈ যোৱা। তেনেকুৱা ধূৰ্তৰ কথাত কোনেও বিশ্বাস নকৰে। এইটো মিশ্ৰ বাক্যত ল'লে যি ধূৰ্ত মানুহ তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। এতিয়া মিশ্ৰ বাক্যত আহিল চাপ'জ পৰীক্ষাত আহিল যিজনে মহাপাপ কৰে তাৰ কেতিয়াও উদ্ধাৰ নাই। এতিয়া সৰল বাক্যত ল'বলৈ হ'লে মহাপাপীৰ উদ্ধাৰ নাই। তেনেকৈ 8 নম্বৰ যৌগিক বাক্য দিয়া থাকিব, তোমালোকে সৰল কৰিবা, নহ'লে সৰল পৰা যৌগিক দিব। ডাঙৰৰ কথা শুনিলে সুখ সন্তোষে দিন কটাব পাৰিবা। এতিয়া সৰল ল'বলৈ হ'লে ডাঙৰৰ কথা শুনিলে সুখে সন্তোষে দিন কটাব পাৰিবা। এতিয়া সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। কেৱল ধনেই নহয় সমাজৰ কাম কৰিবলৈ মনো লাগিব। সমাজৰ কাম কৰিবলৈ ধনৰ লগতো মনো লাগিব। পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। তোমালোকে সৰল বাক্যত লওঁতে কি কৰিবা? পানী গোট মাৰিলে বৰফ হয়। সৰল বাক্যৰ পৰা জটিল বাক্যলৈ পৰিৱৰ্তন। সৰল বাক্য মই পঢ়াৰ সময়ত সি খেলে। এতিয়া জটিল বাক্য কৰিলে মই যেতিয়া পঢ়োঁ সি তেতিয়াই খেলে। সৰল ভালদৰে পঢ়িলে ভাল পোৱা যায়। এতিয়া জটিল ল'বলৈ হ'লে যদি ভালদৰে পঢ়া যায় তেতিয়াই ভাল ফল পোৱা যায়। 11 নম্বৰ এতিয়া সৰল যত্ন কৰিলে ৰত্ন পায়। এতিয়া কি হ'ব? যদি যত্ন কৰা যায় তেতিয়াই ৰত্ন পায়। এতিয়া সৰলত এনেকুৱা আহিব কিতাপ পঢ়াৰ সময়ত হাই উৰুমি নকৰিবা। এতিয়া জটিলত নিবলৈ হ'লে যেতিয়া কিতাপ পঢ়া তেতিয়া হাই উৰুমি নকৰিবা। সৰল পৰা জটিল পৰা সৰল। 13 নম্বৰ সৰল বাক্যক যৌগিক বাক্যলৈ পৰিৱৰ্তন। সৰল ল'ৰাজন দুখীয়া হ'লে সৎ। এতিয়া যৌগিক নিবলৈ হ'লে তোমালোকে কি কৰিবা? ল'ৰাজন দুখীয়া কিন্তু সৎ। যদি দুখীয়া হ'লে মেধাৱী। সৰল আছে এতিয়া কি যৌগিক নিবলৈ হ'লে যদি দুখীয়া কিন্তু মেধাৱী। সৰল বাক্যক জটিল বাক্যলৈ নিয়া। অকৃতজ্ঞ লোকে কতো আসন নাপায়। এতিয়া সৰল আছে এতিয়া তোমালোকে জটিলত নিবলৈ হ'লে যিজন লোক অকৃতজ্ঞ তেওঁ কতো আসন নাপায়। জটিলত হৈ গ'ল। জটিল বাক্য সৰল বাক্যত নাই। যিসকলে ব্যাকৰণ মন পুতি পঢ়ে সিহঁতে ভাষাটো ভালকৈ জানে। মিশ্ৰ আছে এতিয়া সৰল ল'বলৈ হ'লে ব্যাকৰণ মন পুতি পঢ়া হ'লে ভাষাটো ভালকৈ জানে। জটিল বাক্যলৈ নিয়া। সৎ লোকে সকলোতে সন্মান পায়। যি লোক সৎ তেওঁলোকে সকলোতে স্থান পায়। সৰল বাক্য নলয়। মই যেতিয়া গৈছিলোঁ তেতিয়া সি খেলি আছিল। মই যোৱাৰ পৰত সি খেলিছিল। জটিল বাক্য নলয়। সদায় পুৱা গধূলি লিখা পঢ়া কৰিলে শিকিব পাৰিবা। সদায় পুৱা গধূলি লিখা পঢ়া কৰিবা তেতিয়াই শিকিব পাৰিবা। আজিৰ ভিডিঅ'টোত মই তোমালোকক বাক্যৰ পৰিৱৰ্তন এতিয়া সৰল বাক্য যৌগিক বাক্য জটিল বাক্যৰ নিয়মসমূহ কি আছে আৰু পৰীক্ষাত HLC পৰীক্ষাত কোনবিলাক আহিছে সেইবিলাক তোমালোকে ভালকৈ চাবা। এইটো অসমীয়াত আহিব, পৰীক্ষাত আহিব। আৰু আজিৰ ভিডিঅ'টোত মই বাক্য পৰিৱৰ্তন সৰল যৌগিক আৰু জটিল বাক্যৰ PDF লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাবা। এই ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট ভিডিঅ'টোত আৰু গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত মই তোমালোকক HLCত কেনেকুৱা টাইপ কুৱেশ্যন আহিব তাৰ ডিছকাছ কৰিম আৰু বিজ্ঞানৰ বিষয়, সমাজ অধ্যয়নৰ বিষয়, তাৰপিছত ইংৰাজী বিষয়ৰ বিষয়ে মই তোমালোকক আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।